নাজিৰাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। কিশোৰীক ধৰ্ষণ কৰি পৰিয়ালক মেনেজ কৰিবলৈ চেষ্টা দুজন যুৱকৰ। প্ৰকৃততে নাজিৰাৰ মেজেঙাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ৭ম শ্ৰেণীত অধ্যয়ন কৰি থকা এগৰাকী নাবালিকা ছাত্ৰীক ধৰ্ষণ কৰি গুণ্ডাগিৰি দেখাই পৰিয়াল তথা প্ৰশাসন যন্ত্ৰৰ লগতে আৰক্ষীক মেনেজ কৰিবলৈ কুণ্ঠাবোধ নকৰা একে পৰিয়ালৰ দুজন যুৱক চেলিম আলী আৰু ৰুবুল আলী প্ৰকৃততে কোন? টকাৰ বলত কেনেকৈ সংঘটিত কৰিছে এই জঘন্য ঘটনা? কিশোৰী অপহৰণ কৰি বহিৰাজ্যত বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে নাজিৰাত। এতিয়া প্ৰশ্ন হয়, আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব নাবালিকাৰ অপহৰণৰ কাণ্ডত অভিযুক্ত চেলিম আলী আৰু ৰুবুল আলীক? ব্যুৰ ৰিপৰ্ট, পাটকাই টিভি। কৈছে নাবালিক ছোৱালীটিক ইমান ডাঙৰ বিপদত পৰি আছে আৰু মই অসুখীয়া মানুহ, মোৰ কিডনী দুটা ফেইলাৰ, হাৰ্টৰ প্ৰব্লেম, নাৰ্ভৰ প্ৰব্লেম, মই দৰৱ খাবই পৰা পইচা মোৰ ওচৰত নাই। সেইকাৰণে মই কোনো পইচা পাতিলৈ কাকো মানে দিবও নোৱাৰোঁ, ধৰিবও নোৱাৰোঁ। আপোনালোকক ৰাইজে, ভাৰতবৰ্ষৰ ৰাইজে, আমাৰ হেমন্ত বিশ্ব শৰ্মা ছাৰে, দল সংগঠনে, ৰাইজেও চবে মিলি মোক সহায় কৰিব বুলি আশা কৰি এই বক্তব্য মই সামৰণি মাৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া, মোৰ নাতিনীজনীক এনেকুৱা মানে বলৎকাৰ কথা শুনি মই বহুত দুখ পাইছোঁ। গতিকে মই এতিয়া যথেষ্ট বয়স, মোৰ এতিয়া অৱস্থা এনেই দেহা ভাল নাই। গতিকে আপোনালোকে সকলোৱে ৰাইজ, অসমৰ সংগঠনে, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলোৱে মিলিজুলি এটা সুবিচাৰ কৰে যেন আপোনালোকৰ ওচৰত মই সৰল প্ৰাৰ্থনা জনাই আছোঁ। মোৰ পৰীক্ষা চলি আছিলে, মই ঘৰত পঢ়ি আছিলোঁ। তেতিয়া ঘৰত পঢ়ি আছিলোঁ, আগফালে ওলাই গ'লোঁ। তেতিয়া সি কৈছে তোমাৰ পাপা ওচৰতে ৰখি আছে বুলি ক'লে। মোক লৈ যাম বুলি ক'লে, লৈ গৈছে। লৈ যোৱাৰ পাছত সি মানে বহুত দূৰলৈ লৈ গ'ল। মই দেখিছোঁ ইমান ওচৰতে পাপা নাই। মই ক'লো ক'ত আছে পাপা? অকণমান ওচৰত আছে গৈ লৈ গ'ল। ডিমৌ পাৰ হৈ গ'ল। ডিমৌ পাৰ এনেকুৱা জেগাত লৈ গ'ল য'ত কোনোৱে নাই, মানে আন্ধাৰ জেগা হা। তাত লৈ গৈ মোৰ মিছবিহেভ কৰিলে। তাৰপৰা সি মৰাণলৈ লৈ গ'ল। মৰাণলৈ লৈ গৈছে যেতিয়া তেল শেষ হৈছে। তেল শেষ হোৱাৰ পিছত লগালগ মই জঁপিয়াই নামি দোকানৰ মানে মানুহজনৰ ফোনটো লৈ পিনি মানে পাপাক ফোন মাৰিলোঁ। পাপাই ঘৰৰ মানুহে ফোন মাৰিলে। ঘৰৰ মানুহে আকৌ থানাৰ পৰা পুলিচ লৈ গ'ল। পুলিচ লৈ যোৱাৰ পিছত মৰাণৰ পৰা তাক এৰেষ্ট কৰিলে। কিমান দিনৰ আগৰ ঘটনা এইটো? এইটো 18 তাৰিখে। 18 তাৰিখে। 7ত। লগত আৰু কোনোবা আছিলে নেকি তোমাৰ লগত সেই সময়ত? নাছিলে। তোমাক কলৈ নিম বুলি ভাবিছে বুলি সি গুৱাহাটীলৈ লৈ যাম সেনেকে কথাবোৰ কয়। আগে পিছে তুমি তেওঁক চিনি পোৱা? দোকানত আহে। কিবা ঘটনা আগতে তেখেতে কৰিছে নেকি তেনেকুৱা তোমাৰ লগত দিনৰ কৰিলে আগত? গম পোৱা? আগতে কিবা গম নোপোৱা? আৰু হেৰি ন কি হৈছিলে আচলতে ঘটনাটো কেনেকৈ? ছোৱালীজনী তাইক লৈ গ'ল ঘপককৈ। তাৰপিছত লৈ যোৱাৰ পিছত মই বিচাৰ চৰা কৰিলোঁ। তাৰপিছত মই আঞ্জাত ধৰিলোঁগৈ এজন সেই ল'ৰাটো মানে আমাৰ দোকানৰ আগফালে বজাৰ কৰোঁতে মই ল'ৰাকেইটা দেখিছিলে। তাৰমানে মই বোলো সিয়ে হ'ব পাৰে। পইচাৰ নম্বৰটো চেণ্ড কৰিলোঁ। বোলো ছাৰ চাওকচোন এইটো নম্বৰ নেকি? চালে মেলিলে কথাটো ওলালে। ওলোৱাৰ পাছত অচিত ছাৰে মানে গৈ ধৰি বিচাৰি গৈ মানে মৰাণ থানাত পাই গ'ল। লগতে আমাৰ ভনীজোৱাতে ফোন কৰিলে যে বোলে এনেকৈ মৰাণ বোলে ফাৰ্মাচী কোনোবা ফাৰ্মাচীত আছে বুলি। বোলে ছোৱালীজনী বামলৈ ফোন কৰিছে বোলে। তাৰপিছত যেতিয়া ফোন কৰোঁতে অচিত আমি ক'লোঁ, অচিত ছাৰ তালৈ গৈ পেলাই মৰাণ থানাৰ পৰা তেওঁলোকক ধৰিলে। ধৰি মেলি অচিত ছাৰ যথেষ্ট আমাক সহায় কৰিছে হা। চেঙাপেচানে এজন আছিলে, তেওঁ বগাগছৰ মানুহজন মই চিনি নাপাওঁ ভালকৈ। চেঙাপেচানে আছে নাজানো। তেওঁ কৈছে যে তেওঁ আমাৰ যথেষ্ট আমাক সহায় কৰিছে, লগত গৈছে মেলিছে, লগত ধৰি আনিছে হা। কিন্তু চেলিম যিটো আলী, আপোনাৰ আজিৰ পৰা নহয়, আজি 3 দিনমান আগৰ পৰা মোক কৈ আছে জগছত বোলে টকা 5 লাখ লৈ ল বোলে, আৰু বোলে ছোৱালীটোক মই পঢ়াম, কেছটো তুলি ল। থানাৰ পৰা আনিব গৈছে। থানাত 3 দিনলৈকে থাকিলে কেছটো। তাৰপিছত লৈ আহিব গৈছিলে। মই ক'লোঁ যে সেইটোতো নহ'ব, কাৰণ এনেকুৱা হ'ব লাগিলেতো মই পৃথিৱীত জীয়াই নথকাই ভাল। কাৰণ মই নিজৰ ছোৱালী ধ্বংস কৰাই পিনে যিজন ছোৱালী তাৰ মাক কিডনী ফেলাৰ ধ্বংস ঢুকালে, মাউৰা ছোৱালীজনী মই পঢ়ি মেলি ডাঙৰ কৰিছোঁ, তাক মই বিক্ৰী কৰা নিচিনা নহ'ব জানো পইচাটো লৈ? হা, সেইটো পইচা মই কি কৰিম? আৰু কিবা বম দি উৰুৱাই দিয়া কথা। তাৰপিছত চেলিম আলী আমাৰ অলপ দিন আগৰ পৰাই টাৰ্গেট লৈ আছে আমাৰ ঘৰখনৰ প্ৰতি। সি আমাৰ কীৰ্তন এখন হৈ আছিলে, কীৰ্তনখনত তেওঁ মানে কি বাধা দিছে আহি। তাৰপিছত আমি নোৱাৰি পিনে তাত পুলিচ মাতি এছপি এনেকুৱা কিবা 15 আগষ্ট নে কিবা এটা আছিলে, চৰকাৰী মতে মানে কি 9টা বজাৰ পিছত কোনো নামকীৰ্তন চামকীৰ্তন নহয় বুলি। এতিয়া সেয়ে মই 7টা বাজিছে। মই ক'লোঁ 7টা বজাত এনেকুৱা থানাত পুলিচ আহিছে। মই 7টা বজাততো আপোনালোকৰ কোনো টাৰ্গেট নাই, 9টা বজালৈকে আছে। আৰু 9টা বজাত চেলিম কোনে ফোন কৰিলে? চেলিম পিছত নিজে হৈ গাইছে, মদ খাই পিনে এদিন চেলিম কৈছে তহঁতৰ কাৰণে টাৰ্গেটটো মই লৈছিলোঁ। মই যদি ভুল কাম কৰি নাই বোলে মাফ কৰি দিবি বুলি ক'লে মোক। হ'ব ঠিক আছে। তাৰপিছত মই ক'লোঁ কীৰ্তনটো কেলৈ বাধা কৰিছিল? নাই বোলে মই বোলে এনেকুৱা কীৰ্তন বাজিলে বোলে মোক বোলে ভাল নালাগে বোলে হা। তাৰপিছত অচিত ছাৰ এই বাকী কেইজনমান এছ আই নে চেঙাপেচা আহিছিলে,
তেওঁলোকক ক'লো ছাৰ আপোনালোকে কীৰ্তন সময়লৈকে 9টা বজালৈকে আপোনালোকে থাকক, থাকি মেলি প্ৰসাদো খাব, কি নাম কীৰ্তন মই কৰিম, কাৰণ আজি মই হনুমান ঝাণ্ডা তুলিছোঁ, মই হনুমান ঝাণ্ডা তুলিছোঁ মই কীৰ্তন কৰিব লাগিবই। মই কীৰ্তন 9টা বজালৈকে 8:30 বজাত কীৰ্তন কৰি বন্ধ কৰি তেওঁলোকৰ পুলিচৰ সমাধানিক প্ৰসাদ চসাদ খুৱাই পঠিয়ালোঁ। কিন্তু আজি গৈ পিনে সি কৈছে কি 5 লাখ টকাটো ল'লে ল, কেলা নল'লে নাই, বেয়া মাতে মাতি মোক কৈছে ল'লে ল নল'লে নাই, যদি নলওঁ তেতিয়াহ'লে বোলে তহঁতৰ ঘৰটোক মই কেলা বম দি উৰাই দিম, আৰু মই তহঁতক টাৰ্গেট লৈছোঁ, শিৱৰাত্ৰিতে মই তহঁতক ঘটনাটো কৰিম, শিৱৰাত্ৰিতে মই বম দি চবকে শেষ কৰি দিম। মোৰ ইমানেই টকা আছে, তই যদি বোলে নকওঁ মোৰ ইমানেই টকা আছে, মই SP DSP মেজিষ্ট্ৰেট বোলে ডক্টৰ বোলে চব কিনি পেলাম বোলে। কিন্তু আমাৰ অচিচাৰ বিক্ৰী বজাৰ নহয়, খুব ভাল নাই, সংঘাত কেতিয়াও নোৱাৰে, সম্ভৱে নহয় বোলে। মই বোলে আনকি সি কৈছে মই বোলে মিডিয়া চিডিয়া চব কিনি শেষ কৰি দিম বুলি কৈছে। মোৰ ওচৰত ইমানেই টকা আছে বোলে। আসাম টক চব কিনিব কিন্তু কোনোদিন নোৱাৰে। সেইটোতো মই ভাবিছোঁ যে আসাম টক কোনো কিনিব নোৱাৰে, কিন্তু সি তাক কোৱা কথাটোৱে মই কৈছোঁ।